ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 3.1 পৰা প্ৰশ্ন নং 4। প্ৰশ্ন নং 4ত 4টা অংক দি আছে। চোৱা প্ৰশ্নত কি কৈছে যে তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত অসংগত, যদি সংগত লেখৰ সহায়ত সমাধান উলিওৱা। তো এই সমীকৰণকেইটা আমি প্ৰথমে দুটাকৈ সমীকৰণ দি আছে, 1 নম্বৰত দুটা আছে আৰু 2 নম্বৰত দুটা, 3 নম্বৰত দুটা, অৰ্থাৎ দুটাকৈ দি আছে। এই ৰৈখিক সমীকৰণবোৰৰ প্ৰথম কথা হ'ল যে সংগত নে অসংগত। সংগত অৰ্থাৎ কি, দুইটা লগা কটাকটি কৰিব পাৰে বা মিলি যাব পাৰে। আৰু যদি সংগত হয় তেতিয়া আমি কি কৰিম, লেখৰ সহায়ত সমাধান উলিয়াম। তো প্ৰথমে আমি পৰীক্ষা কৰি চাওঁ সংগত হয় নে অসংগত। 1 নম্বৰটো চোৱা যে এক্সৰ সহগ ইয়াতে কি আছে 1, ৱাইৰ সহগ 1 হয় আৰু দুৰ্বক পদ 5 আছে। আৰু 2 নম্বৰ যিটো আছে সমীকৰণ, এইটো হৈছে এক্সৰ সহগ 2 আৰু ৱাইৰ সহগ 2 হয় আৰু দুৰ্বক পদটো 10 হয়। আৰু যেহেতু দুয়োটা দুৰ্বক পদ একফালে আছে, গতিকে আৰু আমি এইটো বাওঁফালে আনিব নালাগে। ইয়াত প্ৰথমে আমি পৰীক্ষা কৰিম, অৰ্থাৎ a1/a2। a1ৰ মান আছে এক্সৰ সহগ 1 হয় আৰু ৱাইত a2ৰ ভেলু হৈছে 2 আৰু b1/b2। b1ৰ মান হৈছে ৱাইৰ সহগ হৈছে 1 আৰু b2 মানে ৱাইৰ সহগ হৈছে 2 আৰু c1/c2। যিহেতু আমি দুইটা মান একে পাইছোঁ, সেইকাৰণে আমি c1/c2 বাহিৰ কৰিব লাগিব। যদি আমি একে নাপাওঁ, কেতিয়াবা একে নহ'ব পাৰে, অৰ্থাৎ বেলেগ বেলেগ মান পাব পাৰোঁ, তেতিয়া আমি এই দুটা কৰিলেই হৈ যাব। তো এতিয়া c1ৰ মান আছে 5, অৰ্থাৎ ওপৰত 5 লিখিবা আৰু তলত হৈছে c2ৰ ভেলু হৈছে 10। আৰু এইটো কটাকটি কৰিলে, অৰ্থাৎ 5 দি কাটিলে 1 আৰু 10ক দুইবাৰ কাটিব পাৰিম। ওপৰত 1 তলত 2। যিহেতু তিনিটা ছেম হয়, মিলি গৈছে, যিহেতু a1/a2 ইকুৱেল টু b1/b2 ইকুৱেল টু c1/c2। এই তিনিটা ফৰ্মুলা আছিল, এইটো এটা হয়। যদি তিনিওটাই সমান পাওঁ তেতিয়া কি হয়, এইটো মিলি যাব, পৰস্পৰ মিলি যাব অৰ্থাৎ সংগত হ'ব। গতিকে ৰৈখিক সমীকৰণযোৰ সংগত। যিহেতু সংগত হৈছে, আমি এতিয়া লেখৰ সহায়ত সমাধান কৰিম। তো সেইকাৰণে আমি প্ৰথমে ইয়াৰ পৰা আমি সমীকৰণৰ পৰা x + y = 5, ইয়াৰ পৰা যিকোনো এটা আমি বাওঁফালে ৰাখি বাকীবিলাক সোঁফালে লৈ যাম। অৰ্থাৎ x ৰাখিছোঁ, ৱাইটো সোঁফালে লৈ গ'লে অৰ্থাৎ 5 - y পাব। ইয়াৰ পৰা আমি স্থানাংক, অৰ্থাৎ আমি x অক্ষ আৰু y অক্ষৰ কাৰণে আমি বিন্দুবিলাক বাহিৰ কৰিম। এনেকৈ ঘৰ বনাই ল'বা, তিনিটা ঘৰ বনালে হ'ব। ইয়াতে x, ইয়াতে y। এতিয়া যদি আমি ৱাইৰ ভেলু, আমি ধৰি লৈছোঁ ৱাইৰ ভেলু আমি 2 ল'ম। 2 লোৱাৰ পিছত নিশ্চয় ইয়াতে 2 বহাই দিম, অৰ্থাৎ 5 - 2 কৰিলে xৰ ভেলু পাম 3। আকৌ যদি আমি ৱাইৰ ভেলু 0 লওঁ, বা তুমি তোমাৰ ইচ্ছামতে ল'ব পাৰিবা, যিকোনো মান ল'ব পাৰিবা। মানবিলাক এনেকৈ ল'বা যাতে ফ্ৰেকশ্যনত নাহে। অৰ্থাৎ আমি ৱাইৰ ভেলু 1 লৈছোঁ। 1 লোৱাৰ পিছত কি হ'ব, 5ৰ পৰা 1 বিয়োগ কৰিব লাগিব, অৰ্থাৎ xৰ ভেলু 4 পাবা। এইটোৰ নাম দিবা a আৰু এইটো দিবা b। আকৌ 2x + 2y = 10 আছে। তো ইয়াৰ পৰা যিহেতু আমি দেখা পাই আছোঁ তিনিওটা ঠাইত কি আছে, 2 দি ডিভাইড কৰিলে, তিনিওটাক যদি আমি উভয় পক্ষক যদি 2 দি ডিভাইড কৰোঁ, এইটো 2 কেঞ্চেল যাব, 2 কেঞ্চেল যাব, ইয়াতেও 5 কটাকটি কৰিলে 5 পাম। অৰ্থাৎ x + y = আমি 5 পাম, অৰ্থাৎ উভয় পক্ষক 2ৰে হৰণ কৰি। এতিয়া আমি যিকোনো এটাৰ মান বাহিৰ কৰিম। এতিয়া আমি y ৰাখিছোঁ, y ৰাখিলে 5 - কি হ'ব, x পাম। ইয়াতে ছেম আমি কি কৰিম, এটা ঘৰ বনাই ল'ম আৰু ইয়াৰ পৰা আমি বিন্দুকেইটা বাহিৰ কৰিম।
ইয়াতে আমি এক্স লৈছোঁ আৰু ইয়াতে ৱাই। এক্সৰ মান কি বহালে ৱাইৰ মান কি পাম? ধৰি লৈছোঁ এক্সৰ মান যদি আমি 0 বহাই দিওঁ, 0 বহাই দিলে নিশ্চয় ৱাইৰ মান কি হ'ব? 5 পাবা। আকৌ যদি এক্সৰ মান আমি 2 লওঁ তেনেহ'লে ৱাইৰ মান পাম আমি 3। এইটোৰ নাম দিবা পি আৰু এইটোৰ নাম কিউ দিলে হ'ল। গতিকে হ'ব এই বিন্দুটো আছে 3,2 আৰু বি বিন্দুটো আছে 4,1। ইয়াৰ পৰা পি বিন্দুৰ হৈছে 0,5 আৰু কিউ বিন্দুটো হৈছে 2,3। এতিয়া এই বিন্দুকেইটা আমি লেখৰ সহায়ত সমাধান কৰিম, অৰ্থাৎ গ্ৰাফ পেপাৰত উপস্থাপন কৰিম। এইটো আমি গ্ৰাফ পেপাৰ লৈছোঁ। গ্ৰাফ পেপাৰত প্ৰথমে ওপৰে আমি স্কেল লৈছোঁ। এক্স অক্ষত 10টা সৰু বৰ্গ 1 একক আৰু ৱাই অক্ষত 10টা সৰু বৰ্গ 1 একক। এনেকৈ এইটো হৈছে ৱাই অক্ষ আৰু এইটো হৈছে এক্স অক্ষ। ইয়াতে হৈছে মূলবিন্দু, অৰ্থাৎ 0ৰ পৰা আৰম্ভ হ'ব আৰু ইয়াতে আমি মানবিলাক বহাই দিম। প্ৰথমে মান আছিল প্ৰথম সমীকৰণ যিটো আছিল x + y = 5। এই সমীকৰণৰ বাবে আমি মান পাইছোঁ, বিন্দুবিলাক পাইছোঁ। এটা হৈছে এ বিন্দু আৰু বি বিন্দু। এইকেইটা আমি বহাই দিম। প্ৰথমে এ বিন্দু অৰ্থাৎ 3,2। 3 হৈছে কি? এক্সৰ মান, অৰ্থাৎ এক্সৰ মান যদি হয় অৰ্থাৎ কি হ'ব? ইফালে আমি হিচাপ কৰিম 3, 1 2 3 আৰু ৱাইৰ অক্ষৰ ফালে হ'ব 2, অৰ্থাৎ 1 2, অৰ্থাৎ 3 1 2 ইয়াতে আহিব। আমি ইয়াক নাম দিম এ বিন্দু, অৰ্থাৎ 3,2 আৰু বি বিন্দু আছিল 4,1, অৰ্থাৎ এক্সৰ মান হ'ব 4 এইটো আৰু ৱাইৰ মান হৈছে 1, অৰ্থাৎ ৱাই অক্ষৰ ফালে হ'ব 1 এইটো হ'ব আৰু ইয়াৰ নাম 4,1। এতিয়া স্কেলৰ সহায়েৰে আমি এই দুটা বিন্দু আমি সংযোগ কৰিম। এনেকৈ স্কেলেৰে সংযোগ কৰি দিয়া হ'ল আৰু এইটোৰ নাম দি দিবা, অৰ্থাৎ এইটো আছিল x + y = 5 আৰু এটা আছিল পি বিন্দু 0,5, অৰ্থাৎ 0,0 মানে এইটো হ'ব 0 আৰু 5 মানে ৱাই অক্ষৰ দিশে আছে 5, অৰ্থাৎ 1 2 3 4 5 এইটো হয়, অৰ্থাৎ এইটো হৈছে পি বিন্দু 0,5 আৰু কিউ বিন্দু এটা আছে 2,3 তাৰ মানে 2 এক্সৰ মান 2 আৰু হৈছে 3 হ'ব এইটো নিশ্চয় 2 হৈছে এইটো আৰু 3 হ'ব 1 2 3 এইটো হয়, অৰ্থাৎ এইটো হৈছে কিউ বিন্দু 2,3। এতিয়া এইটো আমি সংযোগ কৰিলে এইটোই পাম। ইয়াৰ যেহেতু মিলি গৈছে তেনেহ'লে ইয়াতে আমি আৰু এটা চিহ্ন দিম যাতে বুজাৰ কাৰণে যে ইয়াতে দুটা ৰেখা আছে আৰু এটা ৰেখা আমি নাম দি দিম কি? এটা হৈছে 2x + 2y = 10 হৈ গ'ল। এতিয়া কথা হ'ল কি, যেহেতু ৰেখা দুডাল মিলি গৈছে, পৰস্পৰ মিলি গৈছে, অৰ্থাৎ সংগত হৈছে, যেহেতু মিলি গৈছে এই সমীকৰণ দুটাৰ এই ৰেখা দুডালৰ কি থাকিব? অসীম সংখ্যা সমাধান থাকিব। তলত লিখি দিবা, যেহেতু ৰেখা দুডাল পৰস্পৰ মিলি গৈছে সেয়েহে সমীকৰণ দুটা সংগত আৰু অসীম সংখ্যক সমাধান থাকিব। 2 নম্বৰৰ বাবে সমীকৰণ দুটা আছে এনেকুৱা, অৰ্থাৎ ইয়াতে এক্সৰ সহগ আছে 1 আৰু ৱাইৰ সহগ -1 আৰু দৈৰ্ঘ্য পথ আছে 8 আৰু তলৰটো অৰ্থাৎ দ্বিতীয় সমীকৰণ আছে তাৰ বাবে আছে এক্সৰ সহগ 3, ৱাইৰ সহগ -3 আৰু দৈৰ্ঘ্য পথ 16। ইয়াত প্ৰথমে আমি পৰীক্ষা কৰিম সংগত হয় নে অসংগত হয়, অৰ্থাৎ a1/a2 চেক কৰিম। a1 হৈছে এক্সৰ সহগ 1 আৰু a2 মানে এক্সৰ সহগ 3 আৰু b1/b2 b1ৰ মান আছে ইয়াতে ৱাইৰ সহগ হৈছে -1, গতিকে -1 আৰু ৱাইৰ সহগ ইয়াতে আছে
-3 গতিকে -3 মাইনাছ মাইনাছ কেঞ্চেল যাব থাকিব 1/3 যেহেতু সেম পাইছোঁ গতিকে আমি C1/C2 বাহিৰ কৰিব লাগিব অৰ্থাৎ C1ৰ মান পাইছোঁ 8 আৰু C2ৰ মান হৈছে 16 কটাকটি কৰিলে ইয়াতে একবাৰ যাব ইয়াতে দুইবাৰ যাব 8 দি কাটিলে অৰ্থাৎ 1 কি হ'ব 2 হ'ব যেহেতু আমি দেখা পাই আছোঁ কি প্ৰথম দুটা সমান হৈছে কিন্তু তৃতীয় অৰ্থাৎ C1/C2 সেম পোৱা নাই যেহেতু সেম পোৱা নাই লিখিবা যেহেতু A1/A2 equal to B1/B2 not equal to C1/C2 হয় যেহেতু হেকৰটো সমান পোৱা নাই গতিকে কি হ'ব এই সমীকৰণজোৰৰ কোনো সমাধান নাথাকে অৰ্থাৎ পৰস্পৰ সমান্তৰালহে হ'ব গতিকে লিখি দিবা যেহেতু কি হৈছে এইটো নট ইকুৱেল টু পাইছোঁ গতিকে প্ৰদত্ত সমীকৰণজোৰৰ কোনো সমাধান নাই ই অসংগত হ'ব 3 নম্বৰটো আছে এনেকুৱা দুটা সমীকৰণ ৰৈখিক সমীকৰণ দিয়া আছে তো ইয়াত প্ৰথমে আমি পৰীক্ষা কৰিম আগৰ নিচিনাকৈ সংগত হয় নে নহয় যদি সংগত হয় আমি লেখৰ সহায়ত সমাধান উলিয়াম A1/A2 প্ৰথমে ল'ম অৰ্থাৎ xৰ মান আছে প্ৰথম যেটো সমীকৰণ থাকিব হেইটো হ'ব A1 B1 আৰু C1ৰ মান আৰু দ্বিতীয় যেটো থাকিব A2 B2 আৰু C2 হ'ব এতিয়া A1ৰ মান যেহেতু আমি xৰ সহায়ত পাইছোঁ 2 গতিকে 2 আৰু A2ৰ মান হৈছে 4 ভাগ কৰিব পাৰিম 2 দি কাটিলে 1 আৰু 2 দি কাটিলে 2 অৰ্থাৎ ওপৰত 1 তলত 2 আৰু B1/B2 অৰ্থাৎ B1ৰ মান হৈছে y ৰ সহায়ক হৈছে 1 আৰু B2ৰ মান হৈছে -2 এতিয়া যেহেতু এই দুটো আমি একে পোৱা নাই অৰ্থাৎ মিলা নাই ইয়াৰ লগত এইটো মিলা নাই এইটো আছে মাইনাছ আছে আৰু এইটো মাইনাছ নাই গতিকে যেহেতু মিলা নাই আৰু কৰিব নালাগে যেহেতু লিখিবা A1/A2 not equal to B1/B2 যেহেতু সমান নহয় তেনেহলে আমি কি কৰিব পাৰিম ক'ব পাৰিম যে গতিকে ৰৈখিক সমীকৰণজোৰ সংগত যদি সংগত হয় এতিয়া আমি লেখৰ সহায়ত সমাধান উলিয়াম অৰ্থাৎ লেখৰ সহায়ত প্ৰথম সমীকৰণটো ল'ম আমি যে 2x + y - 6 = 0 এতিয়া লেখৰ সহায়ত সমাধান উলিয়াম তাৰ মানে কি স্থানাংক লাগিব অৰ্থাৎ যিকোনো এটা বিন্দুৰ স্থানাংক লাগিব তাৰ বাবে আমি প্ৰথমে যিকোনো এটা y বা x আমি বাওফালে ৰাখিম আৰু বাকি কেইটা সোঁফালে লৈ যাম তো প্ৰথমে আমি কি কৰিম এইখিনি ৰাখিছোঁ 2x ৰাখিম বাকিবিলাক সোঁফালে লৈ যাম অৰ্থাৎ এইখিনি যদি লৈ যোৱা হয় অৰ্থাৎ হ'ব -6 টো এফালে গ'লে প্লাস হৈ যাব আৰু প্লাস y টো এফালে গ'লে -y হৈ যাব আকৌ x = কি হ'ব 6 - y ডিভাইড হ'ব 2 প্ৰথমে এনেকৈ এটা ঘৰ বনাই লম ঘৰ বনালে আমি মানবিলাক বাহিৰ কৰিব পাৰিম x আৰু y ৰ মান x ইয়াতে লিখিম y ইয়াতে লিখিম এটো হ'ব a ৰ মান এটো b ৰ মান x ৰ মান আমি বাহিৰ কৰিম প্ৰথমে y ৰ মান আমি লম যিকোনো অৰ্থাৎ y ৰ মান যদি আমি 2 বহাই দিও 2 বহাই দিলে কি হ'ব 2 মাইনাস কৰিলে 6 ৰ পৰা 2 মাইনাস কৰিলে 4 হ'ব 4 ক যদি আকৌ 2 দি যদি ডিভাইড কৰা হয় অৰ্থাৎ 2 হ'ব আৰু যদি আমি 0 লও y ৰ মান যদি 0 লোৱা হয় 0 বহাই দিলে অৰ্থাৎ 6 থাকিব 6 ক 2 দি ডিভাইড কৰিলে x ৰ মান হ'ব 3 আকৌ আমি আৰু এটা সমীকৰণ আছে যেটো হৈছে 4x - 2y - 4 = 0 ইয়াৰ পৰা আমি যিকোনো এটা মান y বা x আমি এফালে ৰাখিম প্ৰথমে ৰাখিছিলো আমি x এইবাৰ আমি y ৰাখি চাও কি হয় -2 টো এফালে ৰাখিম বাওফালে আৰু বাকিখিনি সোঁফালে লৈ যাম অৰ্থাৎ -4 এফালে গ'লে +4 হ'ব আৰু +4x এটো সোঁফালে গ'লে -4x হ'ব আৰু প্ৰথমে আমি গোটেইখিনিক উভয় পক্ষক আমি 2 দি ডিভাইড কৰি দিম 2 দি ডিভাইড কৰিলে -y হ'ব আৰু ইফালে 2 দি ডিভাইড কৰিলে 2
আৰু মাইনাছ ইয়াতে 2x পাম। আকৌ মাইনাছ এটা দি আমি যদি পূৰণ কৰি দিওঁ অৰ্থাৎ নিশ্চয় এইটো মাইনাছ প্লাছ হৈ যাব, অৰ্থাৎ y ইকুৱেল টু এইটো মাইনাছ হ'ব, কিন্তু আমি মাইনাছটো পিছত লিখিম, এইখিনি প্লাছ হ'ব, এইখিনি আগত লিখিম, অৰ্থাৎ 2x আৰু এইটো -2 হ'ব। এতিয়া এইখিনিত আমি এটা ঘৰ বনাই লওঁ। ঘৰ বনাই আমি x আৰু y মানবিলাক বাহিৰ কৰিম, অৰ্থাৎ এইটো হ'ব p আৰু এইটো qৰ মান। ইয়াতে x লিখিছোঁ, ইয়াতে y লিখিছোঁ। এতিয়া xৰ মান কি বহালে আমি yৰ মান কি পাম, অৰ্থাৎ প্ৰথমে আমি চাইছোঁ যদি কি হয়, আমি xৰ মান আমি ধৰি লৈছোঁ, xৰ মান আমি 2 বহাই দিওঁ, 2 বা 3 বহাইছোঁ, 3। xৰ মান 3 বহালে কি হ'ব, 2 3 গুণ 6, 6ৰ পৰা 2 বিয়োগ কৰিলে 4 পাম yৰ মান। আকৌ যদি xৰ মান আমি যদি 4 বহাওঁ, xৰ মান যদি 4 লওঁ, 4 ল'লে কি হ'ব, 2 4 গুণ 8, 8ৰ পৰা যদি 2 বিয়োগ কৰা হয় 6 পাম। এতিয়া a বিন্দুটো হৈছে কিমান, 2,2 আৰু b বিন্দুটো হৈছে 3,0। ইয়াৰ পৰা p বিন্দু হৈছে 3,4 আৰু q বিন্দুটো হৈছে 4,6। এনেকুৱা এটা গ্ৰাফ পেপাৰ ল'বা আৰু স্কেলটো ল'বা। স্কেল x অক্ষত 10টা ঘৰ সৰু বৰ্গ সমান সমান 1 একক আৰু y অক্ষক এককতা হয়, অক্ষত 10টা সৰু বৰ্গ সমান সমান 1 একক। এনেকৈ দাগ টানিবা। যিহেতু গ্ৰাফ পেপাৰত কি থাকিব, মূলবিন্দু নিশ্চয় থাকিব, মূলবিন্দু থাকিল। এতিয়া এই মূলবিন্দুৰ পৰা তোমালোকে মানবিলাক বহাবা। কোনবিলাক মান, অলপ আগত যিহেতু আমি লৈছোঁ যে a বিন্দুটো হৈছে 2,2, দুয়ো ফালে 2 হ'ব, অৰ্থাৎ xৰ ফালে 2, yৰ ফালে 2, এইটো হৈছে 2 আৰু yৰ ফালে 1 2, এইটো হ'ব অৰ্থাৎ 2,2 আৰু ইয়াৰ নাম কি আছিল, a বিন্দু। আকৌ b বিন্দুটো হৈছে 3,0, অৰ্থাৎ 3,0 যদি হয়, xৰ মান হৈছে 3, 1 2 3 আৰু 0 এই ইয়াতেই থাকিব, অৰ্থাৎ এইটো নাম দিবা b বিন্দু 3,0। এতিয়া স্কেলৰ সহায়ত এই বিন্দু দুটা সংযোগ কৰিম। আৰু এটা ৰেখাৰ বিন্দু আছে p বিন্দু 3,4, অৰ্থাৎ 3, xৰ মান হৈছে 3 আৰু yৰ মান হৈছে 4, 1 2 3 4 ইয়াতে আহিব আৰু এইটো লিখি দিবা p বিন্দু 3,4। আৰু এটা আছে 4,6 মানে xৰ মান হৈছে 1 2 3 4 আৰু yৰ মান হৈছে 1 2 3 4 5 6, অৰ্থাৎ এইটো হ'ব, অৰ্থাৎ q বিন্দুটো হৈছে 4,6। আমি এই বিন্দু দুটা আমি সংযোগ কৰিম। যিহেতু ৰেখা দুডালে পৰস্পৰ কটাকটি কৰিছে আৰু এটা বিন্দুত কাটিছে, বিন্দুটোৰ নাম হৈছে নাম দিয়া নাই আৰু বিন্দুটোৰ স্থানাংক হৈছে 2,2, 2,2ত ইয়াতে কাটিছে, আমি ইয়াক নতুনকৈ নাম দিম m বুলি নাম দিম, অৰ্থাৎ 2,2। য'ত কাটিছে এইটো বিন্দু হয়, অৰ্থাৎ এই বিন্দুটো কাটিছে। যেহেতু ৰেখা দুডালে পৰস্পৰ m বিন্দু অৰ্থাৎ 2,2 বিন্দুত কটাকটি কৰিছে, গতিকে ইয়াৰ সমাধান হ'ল x = 2 আৰু y = 2। 4 নম্বৰৰ সমীকৰণ দুটা এনেকুৱা আছে। তো ইয়াত প্ৰথমে আমি পৰীক্ষা কৰিম আগৰ যিবিলাক অংক কৰিলোঁ, একেদৰে আমি প্ৰথমে সংগত হয়নে অসংগত হয় পৰীক্ষা কৰিম, অৰ্থাৎ a1/a2 কি আছে, a1ৰ মান আছে xৰ সহগ, ইয়াত আছে 2 আৰু a2ৰ মান হৈছে xৰ সহগ 4। 2 দি ভাগ কৰিলে 2 1 গুণ 2, ওপৰত একবাৰ যাব, তলত 2 বাৰ। আকৌ b1/b2, b1 অৰ্থাৎ yৰ মান আছে ইয়াতে -2, গতিকে -2 তলত হৈছে yৰ মান হৈছে -4, গতিকে -4। সেম মাইনাছ মাইনাছ কটা আৰু 2 দি কাটিলে একবাৰ আৰু 2 বাৰ, ওপৰত এতিয়াতে হ'ব 1/2। যেহেতু সমান সমান পাইছোঁ, গতিকে আমি c1 বাহিৰ কৰিব লাগিব। c1 হৈছে -2 আৰু c2 হৈছে -5।
মাইনাছ মাইনাছ কাটি যাব আৰু 2/5 থাকিব। যিহেতু আমি কি দেখা পাই আছোঁ যে দুটা মিলিছে কিন্তু এটা মিলা নাই। যেহেতু এটা মিলা নাই, এই সমীকৰণ দুটা কি হ'ব? পৰস্পৰ সমান্তৰাল হ'ব, অৰ্থাৎ সমীকৰণ দুটা কেতিয়াও কটাকটি নকৰে। যদি সমীকৰণ দুটা যদি কটাকটি নকৰে, গতিকে কি হ'ব? অসংগত হ'ব। এনেকৈ লিখিবা, যেহেতু A1/A2 ইকুৱেল টু B1/B2 নট ইকুৱেল টু C1/C2 হয়। গতিকে ৰৈখিক সমীকৰণযোৰ অসংগত।